न गुरुरधिकं तत्त्वज्ञानात् परं नास्ति। तस्मै श्री गुरुवे नमः। वन्देऽहं श्रीमन्तशङ्करमहं महन्तगुणसागरं कलियुलोकसु कृपया भक्तिपन्थ प्रसारयेत्। पार्थाय प्रतिबोधितां भगवतं नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतं मम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी। नमस्तुते व्यासविशालबुद्धि फुल्लारवृन्दायतपत्रनेत्रः येन त्रय भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणिः ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। सर्वोपनिषदो गावः दुग्धं गोपालनन्दनः पार्थो वत्ससुधीर्भोक्ता दुग्धं गीतामृतं महत दुग्धं गीतामृतं महत। कृष्ण इष्टगुरु समन्विते भक्त हृदय निकुंज मंदिराधीश्वर साक्षात मन्मथ स्वरूप तापत्रयर विनाशकर्ता এই জগতৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি যি ডিমৌ অঞ্চলৰ অন্তৰ্গত ৰঙাদৰিয়া তেতেলিগুৰি নামঘৰত ভক্ত বৈষ্ণৱৰ উদ্যোগত পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি যি দুদিনীয়াকৈ ভগৱন্তৰ নিজ মুখৰ বাণী স্বৰূপ শ্ৰীমদ ভগৱত গীতা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হৈছে। সেই অনুষ্ঠানক লাগি এই স্থূল বৈকুণ্ঠ স্বৰূপ স্থানত উপবিষ্ট হোৱা আপোনাৰ সব বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপীসদী গাই মাতৃসকল, ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ ভাইটি ভণ্টিসকল সমন্বিতে আসনাধীষ্ঠ সুকব্যাস স্বৰূপ পাঠকী প্ৰভুসকলকে প্ৰমুখ্য কৰি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হৈ অহা ভক্তি প্ৰদীপগছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত আমি সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। আসলতে আমি যদিও আনুষ্ঠানিকভাৱে আপোনাৰ সবৰ সন্মুখত গীতা ব্যাখ্যাৰ বাবে আসন গ্ৰহণ কৰা হৈছে, এয়া মাত্ৰ এক আনুষ্ঠানিকতাহে। প্ৰকৃতপক্ষে আমাৰ কথাখিনিক আমি গীতা ব্যাখ্যা বুলিব নোৱাৰোঁ আৰু দ্বিতীয়তে আমি গীতা ব্যাখ্যা কৰিছোঁ বুলিও ক'ব নোৱাৰোঁ। কাৰণ এইবাবেই যে ভগৱন্তৰ নিজ মুখৰ বাণী ব্যাখ্যা কৰাটো ব্যাসদেৱৰ বাবেও দুৰূহ কৰ্ম আছিল। যি ব্যাসদেৱ স্বয়ং ভগৱন্তৰে জ্ঞানৰ অৱতাৰ, তাৰে পৰিপ্ৰেক্ষিতত সাধাৰণ মনুষ্যই গীতাৰ ব্যাখ্যা কৰাটো কোনো প্ৰকাৰে সম্ভৱ নহয়।
কিন্তু যিদৰে আমাৰ সমাজতে এটা ধাৰণা আছে যে পক্ষী যেন উৰয় পাহাৰৰ অনুৰূপে, গতিকে চৰ্চা কৰিবলৈ হ'লে সাধ্য অনুসৰে আমি কিবা এটা কৰিবই লাগিব, তেতিয়াহে ভগৱত কৃপা আমি লাভ কৰিব পাৰিম। গতিকে সাধ্য অনুসাৰে আপোনালোকৰ সন্মুখত মাত্ৰ এটি উপস্থাপনহে গীতা সম্পৰ্কত কৰা হ'ব। অলপ আগত উদযাপন সমিতিয়ে যেতিয়া অনুষ্ঠানটিৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত সম্বোধন ধৰিছিল, সেইখিনি সময়ত বাকীবিলাক কথা বেলেগ দিশ, কিন্তু এটা শব্দলৈ মোৰ বেছি মানে মনটো গ'ল, আৰু মনটোৱে শুনিলে যে ঘোষণা কৰোঁতে এটা কথা প্ৰকাশ কৰা হৈছে যে এই অঞ্চলটো অলপ পিছপৰা, নহয়নে? নিশ্চয়কৈ চাগে অলপমান সোমোৱাই অহাৰ কাৰণে, নহয়নে, সেই অৰ্থতেই পিছপৰা বুলি কোৱা হৈছে। কিন্তু চাবলৈ গ'লে পিছপৰা নহয় বা পিছপৰা হ'ব নোৱাৰে, হ'ব পাৰে ভৌতিক দিশত পিছপৰা হ'ব পাৰে, নহয়নে? ভৌতিক দিশত পাছপৰাটো কোনো ডাঙৰ কথা নহয়, কাৰণ আমি কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় কিয়, ৰাৱণৰো স্বৰ্ণলংকা আছিল, নহয়নে? গোটেই নগৰখনেই সোণেৰে নিৰ্মাণ কৰা, কিন্তু থাকিনো কি লাভ হ'ল? য'ত সংস্কাৰ নাই, য'ত সংস্কৃতি নাই, তাত ভৌতিক দিশত আগবাঢ়ি লাভ নাই। এই অঞ্চলটো পিছপৰা বুলি কয়, সোমোৱাৰ কাৰণে কোনোবাই ক'ব পাৰে, কিন্তু যিটো অঞ্চলত বহি ভগৱন্তৰ আজিৰ পৰা ৫,০০০ বছৰ আগতে অৰ্জুনক যি উপদেশ দিছিল, সেই উপদেশৰ বিষয়ে যিটো অঞ্চলত চৰ্চা হ'ব, সেইটো অঞ্চল আধ্যাত্মিকভাৱে পিছপৰা হ'ব নোৱাৰে। আৰু দ্বিতীয় কথা হ'ল কি, যে বতৰ পানীলৈ চাই আজিকালি মানুহৰ ওচৰত বৰ বিশেষ সময় নাই এইবিলাক কথা শুনিবলৈ, পঢ়িবলৈ, বুজিবলৈ। কিন্তু তাৰ মাজতো যে আপোনালোকে আহি পেলাই এইখিনি সময়ত ইয়াত বহি আছেহি, সেইটো আটাইতকৈ ডাঙৰ কথা। যে কিবা এটা অন্তৰত ঈশ্বৰৰ প্ৰতি থাকিব লাগিব, সেইটোক বুজোৱাৰ প্ৰয়োজন নাই যে এয়াই ভক্তি। ভক্তি কৰিছোঁ বুলি আমি সংজ্ঞা দিয়াৰ প্ৰয়োজন নাই যে কোনোবাই ভক্তি কৰিছে নকৰিছে, কিন্তু অন্তৰৰ ভাৱটো কেনেকুৱা সেইটোহে বিচাৰ কৰাৰ প্ৰয়োজন। আৰু যেতিয়ালৈকে অন্তৰৰ ভাৱটো নোপোজে, তেতিয়ালৈকে আচলতে জ্ঞান, কৰ্ম, ভক্তি ধাৰণাই তৰাব নোৱাৰে। শব্দ ব্ৰহ্ম নিষ্ণাত ননিষ্ণাত পচেয়দি শ্ৰমন্তস্য শ্ৰুতফলম সব্যধেনু ৰক্ষিত কৰম। অৰ্থাৎ যদি শ্ৰদ্ধা ভক্তি অবিহনে আমি যদি কেৱল শাস্ত্ৰ পাঠন বা অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সেই কৰ্মটোক বাজি গাই ৰখাৰ লগত তুলনা কৰা হৈছে। বাজি গাইজনীয়ে যিদৰে পোৱালিও নিদিয়ে, গাখীৰো নিদিয়ে, ঠিক তেনেদৰে যদি ঈশ্বৰৰ প্ৰতি, ঈশ্বৰৰ বাক্যৰ প্ৰতি শ্ৰদ্ধা ভক্তি মোৰ মনত নাই, তেতিয়াহ'লে মই ইয়াৰ ওপৰত কোনো মন্তব্য দিয়া, কোনো কৰ্ম আচৰণ কৰা, সকলো সেই বাজি গাই ৰখাৰ নিচিনা কৰ্ম, সি ফল কেতিয়াও দিব নোৱাৰে। এতিয়া গীতাশাস্ত্ৰ বুলি ক'লেই ধৰি লওক পোনপ্ৰথমতে আমাৰ মনলৈ আহে যে বৈষ্ণৱ মাৰ্গৰ এখন প্ৰধান ধৰ্মগ্ৰন্থ। কিন্তু ধৰ্মগ্ৰন্থ হোৱাৰ আগমুহূৰ্তত গীতাশাস্ত্ৰ হৈছে জীৱন গ্ৰন্থ। সেইবাবে বৈষ্ণৱ মাৰ্গত দুখন প্ৰধান শাস্ত্ৰক নিৰ্ভৰ কৰি গোটেই বৈষ্ণৱ মাৰ্গটো প্ৰকাশিত হৈছে। যদিও ইয়াৰ মূল হৈছে বেদ, কিন্তু বেদৰ পৰাই নিৰ্গত হোৱা দুগ্ধস্বৰূপ গাখীৰকণ হৈছে এই গীতা। কেনেদৰে? সৰ্ব উপনিষদো গাৱহ, সকলো উপনিষদক গাইজনী অৰ্থাৎ ধেনুৰ লগত তুলনা কৰা হৈছে। দুগ্ধম গোপালনন্দন, সেই বেদৰূপী গাইজনীৰ পৰা গাখীৰ কোনে খীৰাইছে? ভগৱন্ত কৃষ্ণই। পাৰ্থ বৎস সুধীৰ ভোক্তা, আৰু সেই বেদৰূপী গাইজনীৰ পৰা খীৰোৱা গাখীৰৰূপী গীতা কোনে পান কৰিছে? অৰ্জুনে। পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধম গোপালনন্দন। গতিকে গাখীৰকণ পাই থাকিবলৈ গাইজনী আমাক লাগিব, সেইটো কথা ঠিক। বেদ বুলি ক'লে কেৱল কৰ্মকাণ্ডৰ এখন পুথিয়েই নহয়। ঋক, যজু, সাম, অথৰ্ব, এই 4খন সংহিতা, তাৰপিছত ব্ৰাহ্মণ গ্ৰন্থসমূহ আছে, তাৰ অন্তৰ্গত আৰণ্য গ্ৰন্থসমূহ আছে, তাৰপিছত বেদান্ত। বেদান্ত মানে উপনিষদ, য'ত বেদৰ জ্ঞান শেষ হৈছেগৈ, ব্ৰহ্মৰ বিষয়ে য'ত আলোচনা হৈছে, সেয়া বেদান্ত শাস্ত্ৰ। এই সমগ্ৰ বিষয়বস্তু একেলগে লগ লাগি বেদ গঠিত হৈছে। আৰু সেই উপনিষদৰ পৰা 4 সংহিতালৈকে যিমান জ্ঞান, বিভিন্ন ধৰণৰ দিশ আলোচনা হৈছে, তাৰ সংস্কাৰিত ৰূপটো হৈছে গীতা। সেইবাবে সকলো বেদান্ত বা সকলো উপনিষদৰ সাৰ বুলি কোৱা হৈছে, নহয়নে? এতিয়া আমি ধৰি লওক জাৰ্চি গাই গাখীৰ খাবলৈ যোৱা নাই, নহয়নে? এতিয়া খাবলৈ গৈছোঁ, বা ধৰি লওক আমি আজিকালি যদিও ধৰি লওক জাৰ্চি অকণমান থলুৱাভাৱে কৈছোঁ, আৰু
জাৰ্চি গাইজনীও ধৰি লওক গাখীৰ যিদৰে উপলব্ধ পেকেটিং ৰূপতো পোৱা যায় আটাইতকৈ পিয়ৰ গাখীৰখন ক'ত পোৱা যায় গাঁও ঘৰত নহয়নে ধৰি লওক ভাৰতীয় যিজনী ধৰি লওক ভাৰতৰ উৎপন্ন হোৱা যিবিলাক গৰু আছে সেই গৰুৰ পৰা উৎপন্ন গাখীৰখনহে আটাইতকৈ পিয়ৰ হয়নে আজিকালি ইম্পিয়ৰ বস্তু ঢেৰ নহয়নে সেইকাৰণে গীতাৰ ক্ষেত্ৰতো একদম পিয়ৰ দুগ্ধকণ পাবলৈ গ'লে মনত কিহৰ প্ৰয়োজন সেই অন্তৰ শুদ্ধ ভাৱটো অন্তৰৰ শুদ্ধ সমৰ্পণ ভাৱটো অবিহনে অৰ্জুনেও গীতাৰ জ্ঞান পোৱা নাই সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক যদি কথা বতৰাখিনি বুজাব বিচাৰিছিলে তেতিয়া ৰাজকাৰেঙৰ ভিতৰতো ধুনীয়াকৈ বহাই লৈ বুজাব পাৰিলেহেঁতেন নহয়নে আগছোৱাটো তেওঁলোকে একেলগে আছিল কিন্তু বুজাইছে জানো নাই বুজোৱা নহয় আমি মানুহক কাৰোবাক কিবা এটা কথা বুজাবলৈ হ'লে কেতিয়া বুজাম এই বোলে আহাচোন বহাচোন কথা এটা ক'বলগীয়া আছিল তেনেকৈ পাতিম ন যুদ্ধৰ ক্ষেত্ৰত গৈ গীতাৰ জ্ঞান কিয় দিলেগৈ কাৰণ তাৰ আগমুহূৰ্তলৈকে অৰ্জুনে বিচৰা নাই সদায় ভক্তি মাৰ্গত এইটো বিশ্বাস কৰি হোৱা হৈছে যেতিয়ালৈকে আমাৰ নিজৰ মনত জিজ্ঞাসাটো নোপজে আমি নিজেই জানিবলৈ নিবিচাৰোঁ তেতিয়ালৈকে কোনেও আমাক একো বস্তু প্ৰদান নকৰে সেইকাৰণে ঘোষাত বৰ ধুনীয়া কথা এটা মহাপুৰুষ মাধৱদেৱে লিখিছে যে পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান পৰ্বতৰ পৰাই গোটেই নৈবিলাকৰ উৎপত্তি হৈছে পৰ্বত পাহাৰৰ পৰাই বৈ আহে নহয়নে কিন্তু সকলো অংশৰ পৰাইতো নৈৰ উৎপত্তি নহয় নিৰ্দিষ্ট এটা অংশৰ পৰাহে হয় ঠিক তেনেদৰে গুৰুৱে পথটো দেখুৱাই দিয়ে সকলো জ্ঞান শিষ্যক প্ৰদান কৰি দিয়াটো সম্ভৱ নহয় বা নিদিয়ে কিয় নিদিয়ে কাৰণ যেতিয়ালৈকে আমি নিজৰ ভিতৰত নিজৰ চেষ্টাটো নাথাকে তেতিয়ালৈকে সেই বিষয়টোৰ মূল্য বুজা নাযায় আজি ভগৱান কৃষ্ণই যদি অৰ্জুনক তাৰ আগমুহূৰ্তত গীতাৰ জ্ঞান দিলেহেঁতেন তাৰ হয়তো মূল্য বুজি নাপালেহেঁতেন ধৰি লোৱা হৈছে কিন্তু যুদ্ধৰ ক্ষেত্ৰত যেতিয়া অৰ্জুনে চাৰিওফালৰ পৰা সমস্যাত পৰি সিদ্ধান্ত ল'ব পৰা নাছিল যে মই কি কৰোঁ তেতিয়া ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে আৰু তেতিয়া সমৰ্পণতহে ভগৱন্ত কৃষ্ণই মাৰ্গদৰ্শন কৰিছে সেইবাবে গীতা আৰম্ভ হৈছে ক'ৰ পৰা গীতাত চাবলৈ গ'লে মূল সংস্কৃত গীতাত 700 শ্লোক আছে তাৰে 574টাত ভগৱন্তৰ উপদেশ 40টা অৰ্জুনৰ ক্ষমা কৰিব 85টা অৰ্জুনৰ 40টা হৈছে সঞ্জয়ৰ আৰু মাত্ৰ এটা শ্লোক বা এটা বাক্য হৈছে ধৃতৰাষ্ট্ৰৰ গীতাৰ আৰম্ভণি শ্লোকটো এতিয়া এই গোটেই ব্যৱস্থাটোত গীতা শাস্ত্ৰভাগীত আমি যদি চাওঁ যে আৰম্ভণি ক'ৰ পৰা হৈছে প্ৰথম যুগটো হৈছে অৰ্জুন বিষাদ যুগ মানে আমি পোনপ্ৰথমতেই বুজো কিবা এটা মানে সংযোগ হোৱা বা কাৰোবাৰ সৈতে সম্পৰ্ক ঘটা গীতাৰ প্ৰতিটো যুগে কাৰ সৈতে সংযোগ হোৱাৰ পথটো প্ৰশস্ত কৰে জীৱাত্মাই পৰমাত্মাৰ সৈতে আৰু তাৰ জৰিয়তে মাধ্যম কি কৰ্ম এতিয়া মনলৈ ধাৰণা আহিব পাৰে ভাগৱততচোন আমি ভক্তি শ্ৰেষ্ঠ বুলি পাই আছোঁ নহয়নে তেতিয়াহ'লেনো ইয়াতনো কিয় কোৱা হৈছে যে জীৱই ভগৱন্তৰ সৈতে জড়িত হোৱাৰ কাৰ জৰিয়তে জড়িত হ'ব পাৰে কৰ্মৰ সৈতে এতিয়া কৰ্ম বুলি ক'লে আমাৰ ধাৰণাটো অকণমান মনতে আহে আমি ধৰি লওক যিবিলাক জাগতিক কৰ্ম আছে ক্ৰিয়া সেইবিলাককে আমি কৰ্ম বুলি ধৰি ল'বলৈ যাওঁ নহয়নে কিন্তু কৰ্ম বুলি ক'লে কাক বুজা যায় যদি সেই কামটো সংসাৰৰ উদ্দেশ্যে কৰা গৈছে সি বন্ধন সৃষ্টি কৰিব কিন্তু সেই ক্ৰিয়াটোক যদি ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক এইটো উপদেশ দিয়া নাই যে তুমি মন্দিৰলৈ যোৱা মন্দিৰত গৈ পেলাই মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাগৈ তেতিয়া তুমি মুক্তি পাবা নহয়নে সেইখিনিতে অকণ ভেদ দৃষ্টি এটা আহে ভাগৱতে কৈছেচোন ভগৱন্তৰ গুণনাম শ্ৰেষ্ঠ আকৌ এইফালে গীতাত অৰ্জুনক দেখুৱালে যে তুমি অন্য সকলো চিন্তা বাদ দি তুমি কৰ্মটো কৰা তেতিয়াহ'লে আমি কোনটো কৰিম এফালে ভগৱন্তই কৈছে কৰ্ম কৰা আনফালে ভাগৱতৰ জৰিয়তে পাইছোঁ আমি ভক্তি কৰা সমস্যা কোনখিনিত সৃষ্টি হয় যেতিয়া আমি কৰ্ম আৰু ভক্তি এই দুটাক বেলেগ বুলি ভাবোঁ আজি কৰ্ম নোহোৱাকৈ জানো ভক্তি আচৰণ সম্ভৱ নহয় যেনেকৈ ধৰি লওক নামঘৰ ভাগলৈ আহি চাকি গছ জ্বলোৱা শৰাই ভাগ অৰ্পণ কৰা পাঠ ভাগ মেলা ইওতো কৰ্ম খালি এই কৰ্মৰ বিশেষত্বটো কি এই কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে প্ৰতিটো বস্তুৰ একোটা নিৰ্ণয় আছে গতিকে যিটো কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰা যায় সাংখ্য যুগত বৰ ধুনীয়া কথা এটা আহে যে যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰত অৰ্পে
তেবে বন্ধনো হে যে সাংখ্য দৰ্শনৰ অনুসৰি আমি যি কৰ্মই নকৰোঁ কিয় সকলো কৰ্মই বন্ধন সৃষ্টি কৰে বন্ধন মানে কিনো আপোনাৰ মোৰ শৰীৰত জীৱাত্মা আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে শৰীৰটো চলি আছে বা আত্মা আছে আত্মাটো ওলাই গ'লে শৰীৰটোৰ একো মূল্য নাই শৰীৰটো লাগিলে আগমুহূৰ্তত যিমানেই ধুনীয়া নহওক যিয়েই নহওক যিমান অলংকাৰে আভূষিত নহওক কিয় আত্মা থকালৈকে তাৰ মূল্য আছে যেতিয়া আত্মা ওলাই যাব তেতিয়ালে শৰীৰটোৰ মূল্য নাথাকে মানে কোনো এজন ব্যক্তি যদি আত্মজ্ঞান নাথাকেও নহয়নে আত্মজ্ঞান নাথাকিলেও কিন্তু তেওঁ এইটোহে স্বীকাৰ কৰে যে আত্মা থকালৈকেহে শৰীৰটোৰ মূল্য আছে নহয়নে যদি তেওঁ সেই কথাটো স্বীকাৰ নকৰিলেহেঁতেন লাগিলে ইনডাইৰেক্টলিয়ে স্বীকাৰ কৰিছে কাৰণ আত্মজ্ঞান লাভ কৰি আমি স্বীকাৰ কৰা নাই যে আত্মা আছে কাৰণে মূল্য আছে কিয় আত্মজ্ঞান অনুভৱ হোৱা নাই কাৰণ আত্মজ্ঞান যদি অনুভৱ হ'লহেঁতেন তেতিয়া আমি শৰীৰজনিত একো কৰ্মত জড়িতই নহ'লোহেঁতেন কিন্তু আমাৰ আত্মজ্ঞান হোৱা নাই আমি গীতা শাস্ত্ৰত পাইছোঁ যে মই বুলি ক'লে শৰীৰটোৰ কথা কোৱা হোৱা নাই আত্মাৰ কথা কৈছে কিন্তু এইটো বাক্যৰ স্তৰত জ্ঞানহে বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে নহয়নে চেনীৰ মিঠা সোৱাদটো এনেকুৱা কৈ থকা আৰু মিঠা সোৱাদটো নিজে অনুভৱ কৰা দুইটাৰ মাজত পাৰ্থক্য আছে নে আকাশ পাতাল পাৰ্থক্য আছে গতিকে নিজকে আত্মা বুলি কোৱাটো নিজে কোৱা আত্মা বুলি অনুভৱ কৰাটো এই দুটা আকাশ পাতাল পাৰ্থক্য থকা দুটা দিশ আমাৰ অনুভৱত নাই আমি বাক্যৰ স্তৰতহে শুনি আছোঁ জানি আছোঁ সেইকাৰণে আমি ইনডাইৰেক্টলি স্বীকাৰ কৰোঁ ইনডাইৰেক্টলি কেনেকৈ স্বীকাৰ কৰোঁ কাৰণ যেতিয়া কোনোবা এজন মৃত হৈ যায় আমাৰ লাগিলে যিমানেই আত্মীয় যিমান সুহিত নহওক কিয় তেওঁকটোতো দাহ সংস্কাৰ কৰিবলৈ পঠিয়াই দিয়া হয় যদি সঁচাকৈ ভাল পালোহেঁতেন তেওঁক তেতিয়া দিলোহেঁতেন জানো নিদিওঁ নহয় কাৰণ আমি নাজানিও এইটো কথাকে স্বীকাৰ কৰোঁ যে শৰীৰটো নশ্বৰ গীতাৰ সাংখ্য জ্ঞানত সেই কথাটোকে বাৰে প্ৰতি বিভিন্ন প্ৰসংগৰে বুজাব বিচৰা হৈছে সৰু ল'ৰা এটাও যেতিয়া বেমাৰত পৰে তাক সুধিলে বোলে গাটো ভাল পাইছানে সি কয় আমি কি ক'ম যে আজি দুদিনমানৰ পৰা গাটো বেয়া হৈ থাকিল দুদিনমানৰ পৰা মোৰ গাটো বৰ বেয়া বা ভাল নহয় পায় মোৰ গাটো বুলিহে কওঁ মই বেয়া বুলি কওঁ জানো মানে আমি নাজানিও আমাৰ মুখেৰে এই কথাটোকে ওলায় যে মোৰ গাটো বা মোৰ শৰীৰটো আৰু মই এই দুটা বেলেগ বস্তু গীতাৰ পথটো হৈছে কি সেই নিজক জানি কৰ্মবিলাক কৰা আমি নিজক নাজানি কৰ্ম কৰিছোঁ সেইকাৰণে লক্ষ্য নাই লক্ষ্য মানে এইটো নহয় যে আজি 2 বছৰৰ ভিতৰত মই এই কামটো সম্পূৰ্ণ কৰি পেলাম সেইটোৱে লক্ষ্য পূৰ্তি নহয় তাৰ পাছত পোৱাৰ পিছত কি হ'ব কাৰণ সংসাৰখনত কিবা এটা পোৱাৰ পাছত সদায় সেই আনন্দটো একেই হৈ নাথাকে হয়নে নহয় বা আপোনাৰ ঘৰত যদি সন্তান এটি জন্ম হয় কোনোবাই যদি চাকৰি এটাও পায় পোৱা দিনাৰ যিটো আনন্দ 6 মাহ বছৰলৈতো একেই নাথাকে কিয় পৰিৱৰ্তন হৈ যায় গতিকে কেৱল ভৌতিক জগতত স্থিতি এটা পোৱাৰেই লক্ষ্য নহয় সেই স্থিতিটোৰ পাছত কি হ'ব সেই কথাটোতো ভাবিব লাগিব কিন্তু ভবাৰো এটা পদ্ধতি আছে কাৰণ কেৱল চিন্তা কৰি লাভ নাই আমি যে কওঁ মানুহে চিন্তা কৰিব লাগে কেৱল চিন্তা কৰি এই কাৰণেই লাভ নাই কাৰণ চিতায়স্য চিন্তায়স্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰহে বোলে পাৰ্থক্য আছে সংস্কৃতত বা হিন্দীত চিন্তাটো লিখোঁতে ওপৰত দত্তটো আমি দিওঁ দত্তটোহে পাৰ্থক্য আছে ওপৰ দত্ত অঁতাই দিলে চিতা দত্তটো দি দিলে চিন্তা চিতাই নিৰ্জীৱটোক দহন কৰে শৰীৰটো নিৰ্জীৱ হৈ যায় যেতিয়া চিতাখনে সেই শৰীৰটোক দহন কৰিব আৰু চিন্তাই সজীৱ আমি কওঁ ইমান চিন্তা আহি থাকে মানুহৰ সুখ শান্তি নাইকিয়া হ'ল আৰু দেই ইমান চিন্তা কৰিব লাগে চিন্তা কৰিব লাগিব কিন্তু চিন্তাক গতিপথ কেনেকৈ দিম কোনটো দিশত আমি চিন্তাখিনি কৰিম সেই গাইডলাইনটোৰ বাবে হৈছে গীতা কাৰণ তাৰ বাবে নিজৰ ভিতৰত কেনেকুৱা এটা ভাৱনা লাগিব অৰ্জুনৰ দৰে ভাৱনা আমি অৰ্জুন হ'ব নোৱাৰোঁ আৰু হ'বলৈ চেষ্টা কৰাটোও ভুল কাৰণ অৰ্জুন এজন বহুত উচ্চ পৰ্যায়ৰ ভক্ত বা সাধক নহয়নে কিন্তু ভাৱটো অৰ্জুনৰ দৰে লাগে আৰ্জনাং ইতি অৰ্জুন যিয়ে জ্ঞান অৰ্জনৰ ভাৱনা নিজৰ ভিতৰত ৰাখে সেইজন হৈছে অৰ্জুন কিবা এটা কাম কৰিবলৈ হ'লে জ্ঞান লাগিব কিন্তু সেই জ্ঞানত ভক্তিটো যুক্ত হ'ব লাগিব নহয়নে সেইবাবে গীতাটো আমি যদি চাওঁ পোনপ্ৰথমতে জ্ঞান কৰ্ম মাৰ্গৰ কথা আহিছে 12 অধ্যায়তে ভগৱন্তে ভক্তিৰ কথা কৈছে তাৰ পাছত জ্ঞান মাৰ্গৰ কথা আছে
কিয় আছে? কাৰণ মাকে দেউতাকে ধৰি লওক ল'ৰাটো ছোৱালীজনী লৈ পেলাই ফটো মাৰিবলৈ হ'লে দেউতাক এইফালে ৰৈ থাকিব, মাক এইফালে ৰৈ থাকিব, মাজতে সন্তানটোক ৰাখি থ'ব, নহয়নে? ভক্তি কৰিবলৈ হ'লে সোঁৱে বাওঁৱে জ্ঞান আৰু কৰ্মও লাগিব। ভক্তি মানে এনেকুৱা নহয় বহি পেলাই ঈশ্বৰক চিন্তা কৰি থকাটোৱে ভক্তি নহয়। উচ্চ পৰ্যায়ৰ ভক্তজনৰ বাবে সেইটো হ'ব পাৰে। যিজন সংসাৰ বিৰক্তজনৰতো সংসাৰত একো কৰিবলগীয়া নাথাকে, সংসাৰখনৰ পৰা তেওঁ মুক্ত, তেওঁ কেৱল আৰু কেৱল ঈশ্বৰৰ নিমিত্তে জীৱনটো যাপন কৰিব, প্ৰতিটো সময় ঈশ্বৰক ধ্যান কৰিয়ে পাৰ কৰিব। কিন্তু সেই স্থিতিটো পোৱা সকলোৰে পক্ষে সম্ভৱ নহয়। তেতিয়াহ'লে নিজৰ জীৱনটোত জ্ঞান, কৰ্ম, ভক্তি তিনিওটা বিষয়ক আমি কেনেকৈ লৈ যাম? সেইকাৰণে প্ৰথম জনাটো প্ৰয়োজন যে আমাৰ দায়িত্ব কি। সংসাৰত চাওকচোন, কোনোবাই বহুসকলে কয় যে ভগৱান কৃষ্ণইচোন গীতাত অৰ্জুনক নিজৰে ককাই ভাইবিলাকৰ বিৰুদ্ধে যুদ্ধ তুলিবলৈ কৈ এইটোচোন সন্ত্ৰাসবাদৰ এটা ধাৰণাহে দিছে। কাৰণ এইজননো কেনেকুৱা ভগৱান, নিজৰ ভাই ককাই বিৰুদ্ধে অৰ্জুনে যুঁজ নকৰোঁ, তাতকৈ বোলে ভিক্ষা কৰিয়েই জীৱনটো কটাম। নিজৰ সন্মুখত যেতিয়া বংশ পৰিয়ালৰ মানুহবিলাক দেখিলে সিমানলৈকে ক'লে। কিন্তু ভগৱান কৃষ্ণই আকৌ ওলোটাই তেওঁক বুজাইছে কি, শূদ্ৰং হৃদয় দৌৰ্বল্য তক্ততিষ্ঠ পৰন্তপ, যে তুমি এই ক্ষুদ্ৰৰ দৰে ভাৱনাটো ত্যাগ কৰা। ক্ষমা কৰিব, এতিয়া ক্ষুদ্ৰ বুলি কওঁতে কিবা এটা জাতিৰ কথা কোৱা হোৱা নাই। যদি জাতিৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে অৰ্জুনক জানো সেইখিনি মই ক্ষুদ্ৰ বুলি সম্বোধন কৰিলেহেঁতেন? নাই কৰা। ক্ষুদ্ৰ মানে যি অৱস্থাত সুচাদ্ৰাতিথি শূদ্ৰ, যি অৱস্থাত মানুহে ভাল বেয়া ধৰ্ম অধৰ্ম একো চিন্তা কৰিব নোৱাৰা হৈ যায়, সেই অৱস্থাটো হৈছে ক্ষুদ্ৰৰ অৱস্থা। তেতিয়া অৰ্জুনক কৈছিল যে তুমি গাণ্ডীৱ ধৰি যুঁজ কৰা। কিয় কৰিছিল? তেতিয়াহ'লে আমাৰ সন্মুখত যেতিয়া কিবা এটা অধৰ্ম কোনোবাই কৰিব, ভগৱানে কি আমাক এইটো শিক্ষা দিছে নি যে মনে মনে বহি থাকিলে নহ'ব, হাতত একদম জাঠি জোং লৈ আমি অধৰ্মৰ বিৰোধিতা কৰিব লাগিব? সেইখিনিতে এটা পাক আছে। প্ৰথম কথা হ'ল কি, যাৰ যি দায়িত্ব। অৰ্জুন এজন ক্ষত্ৰিয় আছিল, নহয়নে? বিষাদ যুগত সেই কথাই প্ৰকাশ কৰি যোৱা হৈছে। ক্ষত্ৰিয় ৰূপত তেওঁৰ দায়িত্ব যে সন্মুখ সমৰত যদি তেওঁ যুঁজিবলৈ কোনোবাই প্ৰত্যাহ্বান যোগায়, তেতিয়াহ'লে ক্ষত্ৰিয় ৰূপত তেওঁৰ দায়িত্ব যে তেওঁ যুঁজ কৰে। তাৰ পৰা তেওঁ পৰাজয় হ'ব বিজয় হ'ব এইটো চিন্তা কৰাটো সেইখিনি সময়ত তেওঁৰ দায়িত্ব নহয়। তেওঁৰ দায়িত্ব হৈছে সেই কৰ্মটো সাধন কৰা। ঠিক তেনেদৰে সকলোৰে কৰ্মবিলাকটো বেলেগ বেলেগ। কোনোবা এজন খেতিয়ক, কোনোবা এজন শিক্ষক, কোনোবা এজন ছাত্ৰ, কোনোবা এজন গৃহস্থী ইত্যাদি ইত্যাদি। যিজন ব্যক্তিৰ যিটো কৰ্ম, সেই কৰ্মটো নিজৰ সামৰ্থ্য অনুসাৰে আচৰণ কৰাটো তেওঁৰ ধৰ্ম। সেইবাবে কোৱা হয় ধৰ্ম বোলে, ধৰ্মৰ সংজ্ঞাটো বিস্তৃত। মানে ধৰ্মৰ তিনিটি পৰ্যায় আছে। এটা হৈছে স্বভাৱগত, যেনেকৈ জুইৰ স্বভাৱটো কি, কিবা এটা পুৰা, যিকোনো বস্তু দিলে জুইয়ে পুৰিব, সেইটো স্বভাৱগত ধৰ্ম। মানুহৰতো কিছুমান স্বভাৱগত ধৰ্ম থাকে, নহয়নে? দ্বিতীয়টি পৰ্যায়ত আছে উপাসনামূলক। সকলোৰে উপাসনাবিলাক একেই নহয়। উপাসনা কিয় একো নহয়? কাৰণ ঈশ্বৰৰ প্ৰতি সকলোৰে ভাৱবিলাকো একেই নহয়। সেইটো উপাসনামূলক ধৰ্ম। তৃতীয়টো হৈছে সম্প্ৰদায়মূলক। সম্প্ৰদায় মানে ইয়াত জাতি ভেদৰ কথা কোৱা হোৱা নাই, দৰ্শনৰ কথা কোৱা হৈছে, নহয়নে? কোনোবাই ভগৱন্তক এনেকুৱা এনেকুৱা বুলি ভাবে, আৰু সেই অনুগামী, সেই ধাৰণাটোৰ, সেই দৰ্শনটোৰ অনুগামীসকলে তেনেকেই ভগৱানক উপাসনা কৰে। আপুনি মই আকৌ বেলেগকৈ ভাবোঁ, ভাৱটো বেলেগ বেলেগ হ'ল নে? কিন্তু উদ্দেশ্যটো একেটাই। আকাশাত পতিতম তৈয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। সকলো দিশৰ পৰা আকাশৰ পৰা পানীখিনি বিভিন্ন উৎসৰে জমা হৈ পেলাই সাগৰলৈকে যাব। গতিকে বিভিন্ন উপাসনাৰ, খালি সেই উপাসনা কৰোঁতে এই ধাৰণাটো মনত ৰখাটো প্ৰয়োজন যে আমি এজন ঈশ্বৰক উপাসনা কৰিছোঁ। এজনৰ ব্যতিৰেকে য'ত দ্বৈত ভাৱটো আহিব, তাত উপাসনাই পূৰ্ণৰূপ পাবগৈ নোৱাৰে। মানে বাল্ব, ফেন বহুত কেইখন লাগি আছে, নহয়নে? বাল্ববিলাকো ধেৰ আছে। এটা জেনেৰেটৰ সৈতেহে কানেক্ট হৈ আছে। জেনেৰেটৰটো ষ্টাৰ্ট দি দিলেতো চব জ্বলিব, চব ঘূৰিব, নহয়নে? এই মেইন ছুইচটোক জনাটো প্ৰয়োজন। যদি মেইন ছুইচটোক নেই আমি ভাগে ভাগে কৰিবলৈ যাওঁ, তেতিয়াহ'লে সকলো একে সময়তে প্ৰকাশিত নহয়। সেইকাৰণে কিবা এটা কৰ্ম কৰিবলৈ যাতে মূল কোন, সকলোৱে মূল বুলিতো ভগৱন্তক দেখুৱাইছে। মানে গতিকে ভগৱন্ত প্ৰদত্ত দায়িত্ব বুলি সেই কৰ্মটো যদি অৰ্পণ কৰা হৈছে, তেতিয়া ব্যক্তিজনে সেই কৰ্মটোত কপটতা কৰিব পাৰিবনে?
উদাহৰণ হিচাপে আজি দেউৰীজনে শৰাইভাগ সজাবলৈ যাওঁতে তেওঁ জানে যে সেয়া ভগৱন্তৰ কৰ্ম, নহয়নে? সেইকাৰণে তেওঁ বহুত সতৰ্কতা অৱলম্বন কৰে, ভগৱানৰ কৰ্ম। এতিয়া যেতিয়া অন্য কৰ্মবিলাকতো ঈশ্বৰ প্ৰদত্ত দায়িত্ব বুলি আমি পালন কৰিম, সতৰ্কতাটো গুচি আহিবনে? আৰু সেই সতৰ্কতাটোতো কৰ্মত লাগে। আজি ব্যৱসায়ীজনে, মই একেবাৰে খোলাকৈ কৈছোঁ, আৰু ব্যৱসায়ীজনেও যদি ধৰি লওক গ্ৰাহকৰ সৈতে লেনদেন কৰোঁতে এইটো ভাৱ আনি লয় মনলৈ যে নহয়, যে এই মই যে ব্যৱসায়টো কৰিবলৈ কৈছোঁ ঈশ্বৰৰ ইচ্ছাত বা ঈশ্বৰৰ কৃপাতহে পাইছোঁ, গতিকে গ্ৰাহকজন যে মোৰ সন্মুখলৈ যে তেওঁ ভগৱানৰ এটা স্বৰূপী, গতিকে তেওঁৰ ক্ষেত্ৰত মই লাভ লোকচানৰ ভাৱনা নকৰোঁ। মোৰ দায়িত্ব হৈছে তেওঁক যিমান পাৰি সিমান ভাল বস্তুটো প্ৰদান কৰা, কিবা এটাৰ বিনিময়। গতিকে সেই ভাৱনাটো নিজৰ কৰ্মটোৰ সৈতে যেতিয়া সেই সতৰ্কতাটো জড়িত হ'ব যে মই কাকো ঠগ প্ৰবঞ্চনা নকৰোঁ, তেতিয়াহ'লে বেলেগকৈ ভক্তি কৰাৰ প্ৰয়োজন নাই। তেনেকেই তেওঁ গতি পাব, যিদৰে অৰ্জুনে পাইছে। অৰ্জুনেতো যুঁজ কৰিয়ে গতি পাইছে চাবলৈ গ'লে, নহয়নে? তেতিয়াহ'লে যুদ্ধৰ দৰে হিংসা কৰ্ম এটাও কিদৰে ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে? গীতাৰ দৰ্শন হৈছে সেইটো। কিন্তু এইখিনিতে এইটো ভাবিলেও নহ'ব যে কোনোবাই আজিকালি কিবা বেয়া কাম কৰিলে বুলি আমি কাটিবলৈ মাৰিবলৈ একদম দাগ উঠাৰ লৈ খেদা মাৰি যাম। কাৰণ আমাৰ ওচৰত অথৰিটিটো নাই এতিয়া। ভগৱন্তৰ ওচৰত অথৰিটিটো আছিল, সেইকাৰণে ভগৱন্তই কৈছিল যে তুমি হাতত গাণ্ডীব লোৱা আৰু যুঁজ কৰা, যুঁজ কৰিছিল। আমাৰ ওচৰত এতিয়া অথৰিটিটো নাই। কেনেকৈ? অপৰাধী এজনক যদি পুলিচ এজনে গুলিয়াই দিয়ে, তেতিয়াহ'লে সেইটো অপৰাধ বুলি ভবা হ'ব জানো? হ'বনে নহ'ব বাৰু? অপৰাধ হ'বনে নহ'ব? আপোনালোকে কওক আকৌ। পুলিচ এজনে যদি অপৰাধী এজনক গুলি মাৰি দিয়ে, তেতিয়াহ'লে সেইটো অপৰাধ হ'বনে নহ'ব? নহয়। সাধাৰণ মানুহ এজনে যদি গুলিয়াই, লাগিলে তেওঁ অপৰাধীয়ে হওক, দুৰ্ঘোৰ অপৰাধী বোলে, সাধাৰণ মানুহ এজনে যদি তেওঁক মাৰি পেলাই, অপৰাধ হ'বনে নহ'ব? হ'ব। কিয় হ'ব? কাৰণ আমাৰ অনুমতি নাই, নহয়নে? আমি আইনৰ মতে চলিছোঁ। আইনে কাক ৰাখিছে? তেতিয়া ভগৱানক ৰাখিছিল, বা ভগৱন্ত আছে। ভগৱন্তৰ অথৰিটিটো দিয়াৰ কাৰণে অৰ্জুনে যুঁজ কৰিলে, সেইমতে গতি পালে। সেইবাবে কৰ্ম কৰিবলৈ যাতে মৰ্যাদাটো জানিব লাগিব, যে কাৰ কি মৰ্যাদা, নহয়নে? সকলোৱে সকলো কৰিব পাৰে এইটো নহয়। কৰ্মত অধিকাৰ আছে, কিন্তু সকলো কৰ্মত সকলোৰে অধিকাৰ নাই। সকলোৱে সকলো কৰ্ম কৰিব নোৱাৰে, আমি ইচ্ছা কৰিলেও নোৱাৰোঁ। তেনেদৰে ভেদ আছে। কেনেকৈ আজিকালি এই দৰ্শনটো ভুলকৈ লৈ যায় মানুহে। কি কয় যে সকলোৱে সকলো কাম কৰিব পাৰে, সকলো ক্ষেত্ৰত সমান। সমান কোনো হ'ব নোৱাৰে। ঈশ্বৰে সৃষ্টিখন সমান ৰূপত সৃষ্টি কৰা নাই। যদি কৰিলেহেঁতেন তেতিয়া স্ত্ৰী পুৰুষ কীট পতংগ বৃক্ষ তৰু তৃণলতা ভেদকে উৎপত্তি কৰিলেহেঁতেন নে? চবচোন একেই ৰাখিলেহেঁতেন। দেৱতা কুল, অসুৰ কুল, মনুষ্য কুল কিয় ৰাখিলে যদি সকলো সমান হয়? ইমান দূৰলৈ বাদেই দিয়ক, আজিকালি এনেকুৱা এটা ধাৰণা উৎপত্তি হৈছে, মই খালি নিগেটিভকৈ ল'ব নালাগে কথাবিলাক, যে পুৰুষৰ সমানে সমানে মহিলাও হয়। কিছু কিছু কৰ্মৰ ক্ষেত্ৰত মহিলাও পুৰুষৰ সমানেও কিছুমান কৰ্মত আইসকলে যোগদান দিব পাৰে, কিন্তু সকলো ক্ষেত্ৰত সমান নহয় বুলিব। আজিৰ যুগত, আধুনিক যুগত শিক্ষিত এনেকুৱা কি অদ্ভুত কথা কৈছে। কথাটো অকণ গভীৰভাৱে আমি বিচাৰ কৰা প্ৰয়োজন। আইগৰাকীয়ে কৰা প্ৰতিটো কাম জানো পুৰুষজনে কৰিব পাৰিব? পাৰিব নি? নোৱাৰে। আননালৈকে সন্তান জন্ম দিব পাৰিব নি? নোৱাৰে নহয়। সেইবাবেতো আইসকলক পৃথককৈ দেখুওৱা হৈছে। কিন্তু তাতো মৰ্যাদা আছে। সেই কথাষাৰ গইনা লৈ আমি ভেদ বিচাৰ কৰিলে নহ'ব, নহয়নে? সতৰ্কতাটো নিজৰ মনত লাগে, কিন্তু ভেদ বিচাৰৰ বাবে নহয়। নাই 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 নোৱাৰে নোৱাৰে নোৱাৰে, লেই চেই কৰিবলৈ নহয়। এইবিলাক কথা গইনা লৈ কিছুসকলে লেই চেই কৰা দেখা যায়। সেইটো হ'ব নালাগে। মৰ্যাদাটো জানিব লাগে, কাৰণ কাৰ কি মৰ্যাদা, কোনে কি কৰ্মত অধিকাৰী। সেই কৰ্ম যেতিয়া আমি ঈশ্বৰক অৰ্পণা কৰি কৰোঁ, যত কৰ্ম হবে বন্ধ সাংখ্যবাদী কহে। সাংখ্য দৰ্শনৰ মতে আমি এতিয়া যি কৰ্মই নকৰোঁ, সকলো কৰ্মই বন্ধন সৃষ্টি কৰে। বন্ধন কি? এইটো হৈছে জীৱৰ শৰীৰ। আমি এই শৰীৰটো ক'ত আছে? সংসাৰখনত, নহয়নে? সংসাৰ মানে হৈছে অনবৰত ঘূৰি থকা। এই অনবৰত ঘূৰি থকা জন্ম মৃত্যু জৰা ব্যাধিৰ এই চক্ৰটোৰ সৈতে জীৱ কেনেকৈ জড়িত হৈ আছে? ইয়াৰ মাজত কানেকশ্যন ৱায়াৰডাল কোনে গঠন কৰিছে? কৰ্মই। জীৱ সংসাৰৰ সৈতে জড়িত হৈ আছে কৰ্মই, নহয়নে? তেতিয়াহ'লে সংসাৰত আমি যি কৰ্মই নকৰোঁ, বেয়া কৰ্মটো দূৰৰে কথা, ভাল কাম কৰিলেও জীৱৰ বন্ধন সৃষ্টি হয়। কেনেকৈ বন্ধন সৃষ্টি হয়? কাৰণ বহু লোকে যদি বহুত ধাৰ্মিক কৰ্মও কৰে, তেতিয়াতো বহুত পুণ্য উপজিব। পুণ্য উপজিলে পুণ্যৰ বলত তেওঁ স্বৰ্গগামী হ'ব।